চাওক কোভিডকালীন পিছৰ কথা এয়া কোভিডৰ পিছতে প্ৰত্যেকখন ফাৰ্ষ্ট ৰেফাৰেল ইউনিটত একোখনকৈ 10খন বিচনাযুক্ত ICU নিৰ্মাণ কৰিছিলে আৰু সেই আঁচনি অনুসৰি টিয়কৰ যিখন একমাত্ৰ চিকিৎসালয় টিয়ক FRU এই FRUটো কিন্তু তেনেধৰণেই 10খন বিচনাযুক্ত প্ৰথমটো ICU কক্ষ ইয়াতে নিৰ্মাণ কৰিছিলে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এই ICU কক্ষ কিন্তু আজিও ৰাইজৰ কাৰণে মুকলি কৰি দিয়া নহ'ল। মোৰ পিছফালে যিটো ঘৰ দেখিছে এইটো হৈছে টিয়ক FRU চৌহদত নিৰ্মাণ কৰা এইখন ICU কক্ষ। কিন্তু ইয়াতে আজি কিন্তু এই বছৰ বছৰ এনেধৰণেই তলা ওলমি আছে আৰু এই ক্ষেত্ৰত যি আচলতে যিটো ইয়াতে গৃহ নিৰ্মাণ কৰিলে ICUৰ বাবে সেই গৃহটো এতিয়া মুকলি কৰাৰ পূৰ্বে এনেধৰণে মই অকণমান মোৰ সতীৰ্থই দেখুৱাব যে কেনেকুৱা ধৰণে ইয়াৰ ৱালসমূহ এতিয়া বিধ্বস্ত হৈ পৰিছে। এই পৰিৱেশটো চাওক, এনেধৰণেই বিধ্বস্ত হৈ পৰিছে। ইয়াৰ কিন্তু তলা খোল নাখালে, আজিও তলা ওলমি আছে। ইয়াৰ ভিতৰত যিসমূহ আচলতে যন্ত্ৰ পাতিৰ প্ৰয়োজন হয় বা যিখিনি এটা ICU কক্ষত যিখিনি সা সুবিধা থাকিব লাগে সেইখিনিও ইয়াতে নাই। কিন্তু কেৱল মাত্ৰ ঘৰটো বনাই ৰাজহুৱা ধনৰ যে চৰকাৰী পুঁজি অপচয় কৰিছে এই কথাটো কিন্তু ইয়াতে প্ৰমাণ হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যে এই যি কক্ষ এই কক্ষ কিন্তু আজিও মুকলি নকৰিলে। ৰাইজে আশা প্ৰকাশ কৰিছিলে যে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই কক্ষই সহযোগিতা কৰিব টিয়কীয়া ৰাইজক, কিন্তু সেয়া হৈ নুঠিলে। চাওক, টিয়কবাসী ৰাইজৰ চিকিৎসাৰ একমাত্ৰ সম্বল টিয়ক FRUৰ যিটো দুৰৱস্থা সকলোৱে স্বচক্ষুৰে দেখি আছে। আৰু অতিকৈ দুখজনক কথাটো হ'ল যে এই BJP চৰকাৰৰ দিনতে টিয়ক FRUত 10খন বিচনাযুক্ত ICU বেডৰ যিটো ব্যৱস্থা তেওঁলোকে কৰিছিল, কোঠাটো নিৰ্মাণ কৰিলে। আচবাবো ভিতৰত আছে বুলি আমি শুনিছোঁ, দেখা নাই এতিয়ালৈকে, কিন্তু আজিলৈকে ৰাইজৰ বাবে মুকলি নকৰিলে। আৰু এই আমি যিমান দূৰ জানো যোৰহাটত জিলা আয়ুক্তগৰাকীও কেইবাবাৰো এই ICU যিটো বেডৰ কক্ষটো তেওঁলোকে পৰিদৰ্শন কৰিবলৈ আহিছিল, কিন্তু তাৰপিছত কিহৰ কাৰণে আজিলৈকে ৰাইজৰ বাবে মুকলি কৰা নহ'ল এই বিষয়টো এটা লাখটকীয়া প্ৰশ্ন। আমি এই চেগতে আপোনালোকৰ জৰিয়তে এটা কথা সুধিব বিচাৰিছোঁ। টিয়ক সমষ্টিৰ যিগৰাকী বিধায়ক বিকাশ শইকীয়া ডাঙৰীয়া, তেখেতো ইয়াত বিভিন্ন সময়ত তেখেত আহি থকা আমি দেখিবলৈ পাওঁ। তেখেতে এই ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে, যিহেতু বহু লোক চিকিৎসাজনিত কাৰণত যোৰহাটলৈ ইয়াত টিয়ক FRUৰ পৰা ৰেফাৰ কৰিব লগা হয়। তেওঁলোকৰ বহুত সমস্যাৰ গাড়ীৰ ব্যৱস্থা নাপায়, কিবা নাপায়। গতিকে যদি ইয়াত ICU বেডৰ এই ব্যৱস্থাটো কক্ষটো সোনকালে মুকলি কৰে, তেতিয়া অন্তত বৃহত্তৰ টিয়ক অঞ্চলৰ ভিতৰৰ যিবিলাক ভিতৰ অঞ্চলৰ ৰাইজ, সেই ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত বহু সহযোগিতা পাব বুলি আমি আশা কৰোঁ। আৰু তাৰ লগতে চৰকাৰখনে যিবিলাক ঢাকঢোল বজাই থাকে যে স্বাস্থ্য কেন্দ্ৰত আমূল পৰিৱৰ্তন হৈছে, কিন্তু আমূল পৰিৱৰ্তন আচলতে তেওঁলোকৰ হৰ্ডিং আৰু যিবিলাক প্ৰেছ মিটৰ মাজতে সীমাবদ্ধ টিয়ক FRUই প্ৰমাণ কৰে। আৰু গতিকে অনুৰোধ জনাব বিচাৰিছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অতি সোনকালে টিয়ক FRUৰ যি 10খন বিচনাযুক্ত ICU বেডৰ ব্যৱস্থা কৰিছিল, সেই ICU বেডৰ যিটো কক্ষ অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰিবলৈ আমি এই চেগতে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। কিন্তু সমান্তৰালভাৱে যিখন আমাৰ টিয়কৰ এটা বৃহৎ এলেকা, এই এলেকাৰ একমাত্ৰ চিকিৎসাৰ ভৰসা এই টিয়ক FRU, এইখনৰ কিন্তু পুতৌ লগা অৱস্থা। বৰষুণ দিলে পানী পৰে, এই অভিযোগটো থাকে, ৰোগীয়ে তেনে অভিযোগ কৰে। এই ক্ষেত্ৰতো ব্যৱস্থা নাই কোনো। চাওক, টিয়ক FRUৰ যি আন্তঃগাঁথনি একেবাৰে দুৰ্বল। বিভিন্ন সময়ত সংবাদ মাধ্যমে আপোনালোকেও বাতৰি কৰি আহিছে বা বিভিন্ন সময়ত যে বৰষুণ দিলে ইয়াত ভিতৰত পানী পৰে বা কেতিয়াবা এক্সৰে মেচিনে বিকল হৈ পৰে আৰু কেতিয়াবা ৰোগী বিভিন্ন চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হয়। গতিকে আমি আহ্বান জনাইছোঁ যে বিভাগীয় যিগৰাকী আমাৰ টিয়ক সমষ্টিৰ মাননীয় বিধায়কগৰাকী, লগতে জিলা আয়ুক্ত আৰু বিভাগীয় যিগৰাকী স্বাস্থ্যমন্ত্ৰী, তেখেতে অনতিপলমে টিয়ক FRUৰ যিখিনি আঁসোৱাচ, সেই আঁসোৱাখিনি দূৰ কৰি বৃহত্তৰ টিয়কীয়া ৰাইজৰ এই চিকিৎসাজনিত কাৰণৰ যিখিনি সমস্যা ভুগি আছে, সমস্যাৰ পৰা টিয়কীয়া ৰাইজক মুক্ত কৰিব লাগে। আপোনালোকৰ জৰিয়তে আমি এইটো আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মই আৰু এগৰাকী দেখিছোঁ, অকণমান আগলৈ আহিলে সুবিধা হ'ব। যিহেতু টিয়ক FRU এই কক্ষটো ইতিমধ্যে আপুনিও গম পাইছে যে আজিলৈকে মুকলি কৰি দিয়া নহ'ল, আৰু লগতে টিয়ক FRUৰ যি অৱস্থা, আন্তঃগাঁথনি একেবাৰে দুৰ্বল হৈ পৰিল, বৰষুণ পৰে, এই কথাত কি প্ৰতিক্ৰিয়া হ'ব? আচলতে এইটো এটা দুখৰ বিষয়। আমাৰ টিয়কত যি ইমান এটা অঞ্চলত যি ICU এটা নিৰ্মাণ হৈছিলে, কিন্তু এতিয়া মই গম পাইছোঁ যে ইয়াত কোনো ডক্টৰ বা নাৰ্ছ নোহোৱাৰ কাৰণে এইটো আপোনাৰ মুকলি কৰিব পৰা হোৱা নাই বুলি মই এতিয়া বৰ্তমান গম পাইছোঁ। কিন্তু আমাৰ টিয়ক আঞ্চলিক অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা মই এটা দাবী জনাওঁ, যাতে শীঘ্ৰেই যে এই ICUটো নিৰ্মাণ কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মই এই কথাটো অৱগত কৰিব লাগিব নিউজ 18ৰ দৰ্শকক
যিহেতু আজি মাত্ৰ কেইটামান দিনৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী নৱনিৰ্বাচিত নিযুক্ত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই উজনিৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় পৰিভ্ৰমণ কৰিছে আৰু তাৰ যিখিনি সমস্যা বা তাৰখিনি যিখিনি অসুবিধা সুবিধা এই গোটেই কথাবিলাক তেওঁ কিন্তু চাইছে তেওঁ তাৰ আৰু সকলোৰে লগত যে বিষয়া কৰ্মচাৰী সমন্বিতে তেওঁ এই কথাবিলাক সমাধান কৰিবৰ কাৰণে আলোচনা কৰিছে কিন্তু একে সময়তে যিসমূহ গ্ৰামাঞ্চলৰ চিকিৎসা সেৱা বা যিসমূহ স্বাস্থ্যকেন্দ্ৰ এই স্বাস্থ্যকেন্দ্ৰসমূহ কিন্তু বহু ক্ষেত্ৰত পুতৌ লগা অৱস্থা বা তেওঁলোকে যিখিনি সুবিধা পাব লাগে চিকিৎসাৰ ক্ষেত্ৰত সেইখিনি পোৱা নাই আৰু যাৰ উদাহৰণ এই কক্ষটো আজি প্ৰায় 4-5 বছৰ উকলি গ'ল এইখন নিৰ্মাণ কৰা কিন্তু আজি পৰ্যন্ত এয়া ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰি দিয়া নহ'ল আৰু একে সময়তে যি আচলতে যিখন টিয়ক এফআৰইউ 30খন বিচনাযুক্ত টিয়ক এফআৰইউ এই এফআৰইউখনৰ কিন্তু অৱস্থা এতিয়া দুৰ্ভাগ্যজনক ইয়াতে বৰষুণ দিলে পানী পৰে আৰু যি আচলতে সুবিধা থাকিব লাগে সেই সুবিধাখিনিৰ ক্ষেত্ৰতো কিন্তু বিভিন্ন সময়ত ৰোগীয়ে হাহাকাৰ কৰিব লগা হয় বা সমস্যাত পৰি থাকিবলগীয়া পৰিৱেশৰ সূচনা হৈ আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ